আজি আমাৰ KSA আমাৰ কাৰ্বি ছাত্ৰ সন্থা ইণ্টাৰফেকশ্যন আমি মিলি কিনি আজি আমি আমাৰ কাউন্সিলত আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ কাৰণে আমি আজি মেমৰেণ্ডাম দিব কাৰণে আমি আজি আহিছোঁ আৰু আমি মেমৰেণ্ডামত যোনটো আমি মেনশ্যন কৰা বস্তুটো এনেকৈ হয় কথাটো যোৱা দিনত আমি দেখিব পাইছোঁ আমাৰ পেপাৰৰ আমাৰ কাৰ্বি আংলঙৰ আমাৰ নিউজ পেপাৰৰ জৰিয়তে আমি দেখিব পাইছোঁ যে যোৱা দিনত পংকজ জেন বুলি এজন কাপোৰ বেপাৰীয়ে আমাৰ কাউন্সিলৰ চিফ এডিশ্যনেল অফিচত গৈ কিনি তেওঁ মানুহ পঠাই কিনি তালা মৰা হৈছে বুলি আমি পেপাৰত দেখিব পাইছোঁ। ইয়াৰ পিছতো আজিলৈকে আমাৰ মেডিকেল ডিপাৰ্টমেণ্টৰ আমাৰ EM ডাঙৰীয়া আমাৰ সূৰ্যৰংকৰ ডাঙৰীয়া এতিয়ালৈকে তেওঁ একো ষ্টেটমেণ্ট দিয়া আমি দেখিব পোৱা নাই বা আমাৰ কাউন্সিলৰ পৰা আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ আমাৰ CM ছাৰ বা পংকজ জেন বুলি কোৱা মানুহজন যোনজন মেইন কালপ্ৰিট হয় আজিলৈকে তেওঁ এবস্কণ্ডেণ্ট বা আমাৰ ডিফুৰ পৰা তেওঁ পলাই আছে বুলি আমি জানিব পাইছোঁ। আজিলৈকে তেওঁ মিডিয়া ফেচ কৰা নাই বা তেওঁলোকৰ ফালে পৰা একো ষ্টেটমেণ্ট আমি ষ্টেটমেণ্ট দি আমি দেখি নোপোৱা কাৰণে আজিলৈকে আমি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা একো ৰিপ্লাই নোপোৱা কাৰণেহে আজি আমি আকৌ মেমৰেণ্ডাম এটা দিবলগীয়া বাধ্যতা আমি হৈছোঁ। আজি আমাৰ ছাত্ৰ সন্থা ফালে মেমৰেণ্ডাম দিয়া কথাটো এইটোৱে হৈছে যে যোৱা দিনত আমাৰ কাউন্সিলত আপোনালোকে দেখিব পাইছে যে আমাৰ কাৰ্বি মানুহে অনা খিলঞ্জীয়া বাহিৰৰ কথা বনিয়াৰ পৰা আজিৰ দিনত আমাৰ কাৰ্বিয়ে আমাৰ নিজৰ জেগাত আমাৰ খিলঞ্জীয়াবিলাকে মাৰ খাবলগীয়া হৈছে। সেইটো কাৰণেহে আজি আমি মেমৰেণ্ডাম দিবলগীয়া আমি বাধ্যতা। আৰু যোৱা দিনত আমাৰ কাৰ্বি আংলঙত এটা বেপাৰ হোৱা নিচিনা আমি দেখিব পাইছোঁ যে আমাৰ কিমান ট্ৰাইবেল ছোৱালীবিলাকৰ কাৰণে তেওঁলোকৰ নিজৰ পাৰ্চনেল বেনিফিটছ কাৰণে তেওঁলোকে বিয়া পতা হয়। বিয়া পাতি কিনি যোনটো ট্ৰাইবেল SC ৰাইটছ আছে তেওঁলোকে মাটি বাৰীৰ পৰা ধৰি কিনি ট্ৰেডিং লাইচেন্স পৰা ধৰি কিনি তেওঁলোকে যোনটো কণ্ট্ৰেক্ট এণ্ড ছাপ্লাই লাইচেন্সটো তেওঁলোকে এইটো লৈ লোৱা হয় আৰু কৰোৰ টকা কৰাপশ্যন হোৱা আমি দেখিব পাইছোঁ যোৱা দিনত। আজি খালি পংকজ জেনৰে কথা নাহে, আজি খালি কোনোবা অনা খিলঞ্জীয়া কথা নাহে। আজিৰ দিনত আপোনালোকে চাব পায় যে গ্লাছ কৰ্ণৰ বুলি কওঁতে গোটেই এণ্টায়াৰ কাৰ্বি আংলঙক গম পায় যে গ্লাছ কৰ্ণৰৰ যোনটো ৱাইফ ৰুণুমাই বৰদলৈ নামত আজিৰ দিনত যোন সংগঠন বা যোন ইণ্ডিভিজুৱেল পাৰ্চনে RTI মাৰি কিনি চাব পাৰে যে আজিৰ দিনত কৰোৰ টকা তেওঁলোকে কৰাপশ্যন কৰা হৈছে। কিছুমান জেগাত কাম নকৰাকৈ তেওঁলোকে বিল লোৱা হৈছে। ইয়াত কিমান যোনটো মাটি আমাৰ ইলিগেল আমাৰ কাউন্সিলৰ মাটি ইয়াত যোনটো ফৰেষ্টৰ মাটিলৈকে আজি ইয়াত ইলিগেলি পাতা বনোৱা হৈছে আমি যোনটো দেখিব পাইছোঁ। কিন্তু আজিলৈকে কাউন্সিলৰ পৰা কেলৈ ইনকুৱাৰী কৰা নাই সেইটো আমাৰ আজি প্ৰশ্ন আমাৰ অট'নমাছ কাউন্সিলৰ কাৰণে। আৰু আমি আজি আমাৰ সংগঠনৰ পৰা এটা দাবী আছে যে যেতিয়ালৈকে আমাৰ পংকজ জেনৰ যোনটো ৱাইফৰ নামত তেওঁ যোনটো ইলিগেলি তেওঁ কণ্ট্ৰেক্ট এণ্ড ছাপ্লাই যোনটো লাইচেন্স যেতিয়ালৈকে কেঞ্চেল কৰা নহয় বা যেতিয়ালৈকে তেওঁলোকৰ যিমান মাটি আছে যোনটো কাউন্সিলৰ তেওঁলোকে মাটি যোনটো ইলিগেলি পাৰ্চেছ কৰিছে যেতিয়ালৈকে মাটি পাতা কেঞ্চেল কৰা নহয় তেতিয়ালৈকে আমাৰ সংগঠন পৰা আমি চিধা কথা আমাৰ সংগঠন পৰা আমিতো আন্দোলন কৰা আমি নিৰোঁ। আৰু লগতে এটা কথা যে আমাৰ বাহিৰৰ ৰাজস্থান পৰা বিহাৰৰ পৰা আহি কিনি ইয়াত যোনটো আমাৰ কাৰ্বি ছোৱালীৰ কাৰণে ট্ৰাইবেল ছোৱালীৰ কাৰণে ইয়াত বিয়া পাতি কিনি যোনটো SC ৰাইটছ তেওঁলোকে লোৱা হৈছে সেইবিলাকো ইমিডিয়েট ইনকুৱাৰী হ'ব লাগে। আৰু গ্লাছ কৰ্ণৰ যোনটো সুৰেশ শৰ্মাৰ ৱাইফৰ যোনটো নাম ৰুণুমাই বৰদলৈ নামতে যোনটো যিমান লেণ্ড তেওঁলোকে ইলিগেলি পাৰ্চেছ কৰা হৈছে আৰু যিমান কণ্ট্ৰেক্ট ছাপ্লাই লাইচেন্সবিলাক ইমিডিয়েট কেঞ্চেল হ'ব লাগে সেইটো আমাৰ দাবী আছে। আৰু আজিৰ দিনত আমাৰ এটা প্ৰশ্ন আমাৰ অট'নমাছ কাউন্সিলৰ কাৰণে যে যোৱা দিনত যোনটো EC মিটিঙতো আমাৰ কাউন্সিলৰ পৰা অলৰেডি ৰেজলিউশ্যন লোৱা হৈছে আমি জানিব পাইছোঁ যে যিমান আমাৰ ছিক্স শ্বেডিউল এৰিয়াত যেতিয়ালৈকে আমাৰ ST ছোৱালীবিলাকৰ কাৰণে যিমান বিয়া নাপাতে কিয় তেওঁলোকৰ SC ৰাইটছ নাপায় বুলি অলৰেডি ৰেজলিউশ্যন লোৱা হৈছে। কিন্তু আজিলৈকে ইমপ্লিমেণ্ট কেৰে হোৱা নাই সেইটো আমাৰ প্ৰশ্ন। আৰু আমি আচৰিত আজিৰ দিনত আমি মেঘালয় ক'ব নাযাওঁ, আমি মিজোৰাম ক'ব নাযাওঁ, যোনটো ডিমা হাছাও অট'নমাছ কাউন্সিলৰ এটা কাউন্সিল আছে কিন্তু যদি ডিমা হাছাওত ইমপ্লিমেণ্ট কৰিব পাৰে কাৰণ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত আজিলৈকে ইমপ্লিমেণ্ট কৰিব পৰা নাই কেলে সেইটো আমাৰ প্ৰশ্ন। আজি আৰু আমি এটা দাবী জনাইছোঁ যে ইলিগেলি পংকজ জেনে যোনটো ইলিগেলি যিমানটা মানুহৰ কাৰণে কাৰোবাৰ কাৰণে 10 লাখ 15 লাখ টকা লৈ কিনি যোনটো চাকৰি যোনটো তেওঁ বেচা হৈছে সেইটোৰ এগেইনষ্টতো ইনকুৱাৰী কৰিব লাগিব। আৰু ইনকুৱাৰী নকৰালৈকে যেতিয়ালৈকে পংকজ জেন আহি কিনি যেতিয়ালৈকে ক্লেৰিফিকেশ্যন নিদিয়ে বা আমাৰ কাৰ্বি ৰাইজৰ কাৰণে যেতিয়ালৈকে ক্ষমা নোখোজে আমি আমাৰ
ছাত্ৰ সন্থাৰ ফালৰ পৰা কিন্তু আমি ক্ষমা কৰিব নোৱাৰোঁ আৰু যেতিয়ালৈকে কাউন্সিলৰ পৰা এনকুৱাৰী নকৰে একশ্যন নোলোৱা হয় তেতিয়ালৈকে আমি চুপ নাথাকোঁ সেইটো আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ